ধুবুৰী সমষ্টিৰ অন্তৰ্গত শোলমাৰীত অৰুণোদয় আঁচনি টকা লোৱাক লৈ ভুৱা বাতৰি প্ৰচাৰ চলোৱাত সকিয়নি। শুভেন্দু ওৰফে টেপুক গাঁৱৰ যোৱা 23 মাৰ্চ একেখন গাঁৱৰ মিথুৰাইৰ বিৰুদ্ধে টকা লোৱা বুলি কেইবাগৰাকী মহিলাক লগত লৈ পৰিৱেশ বিনষ্ট কৰাৰ চেষ্টা চলাইছে। গতিকে এনেধৰণৰ ভিত্তিহীন বাতৰি প্ৰচাৰ নকৰিবলৈ আহ্বান জনায়। উল্লেখ্য যে চৰকাৰখনক আগন্তুক দিনত পৰ্যাপ্ত পৰিমাণে হিতাধিকাৰী অৰুণোদয় আঁচনি দিয়াৰ বাবেও অনুৰোধ জনায়। ধুবুৰী কাছাৰীহাট গাঁও পঞ্চায়তৰ অন্তৰ্গত শোলমাৰী প্ৰথম খণ্ড গাঁৱত যিমান অৰুণোদয় আঁচনি লাভ কৰে সকলোৱে নিৰীহ দৰিদ্ৰ শ্ৰেণীৰ হিতাধিকাৰী অৰুণোদয় আঁচনি অন্তৰ্ভুক্ত হৈছে বুলি মন্তব্য প্ৰকাশ কৰে। গোলাপগঞ্জৰ পৰা তপনৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। যোৱাকালি মন নামত কিছু অপপ্ৰচাৰ মানে টকা পইচা খোৱাৰ অপপ্ৰচাৰ চলাইছে। এইবিলাক কথা সম্পূৰ্ণ ভিত্তিহীন কথা, এইবিলাক কথা সব গুৰুত্বহীন কথা। কাৰণ আজিলৈকে মই কোনো মানুহৰ পৰা অৰুণোদয় টকা বিচৰা নাই। আজি আমাৰ লগত বহু অৰুণোদয় হিতাধিকাৰী আছে, তাৰ সুধিলে আপুনি পাব। কেইজনমান দুষ্ট চক্ৰান্তত পৰি যিবিলাকে অৰুণোদয় পায় নাই, তাৰ মাক পাইছে বা তাৰ ঘৰত দুই এটা পাইছে, দুইজন পায় নাই, তাৰ চক্ৰান্তত পৰি শুভেন্দ্ৰ নামৰ ল'ৰাজনে মোৰ নামত অপপ্ৰচাৰ চলাইছে। তেওঁৰ ফেমিলিতে তেওঁৰ মাক পাইছে, তেওঁৰ ভাইয়েৰ বৌক পাইছে, তাৰ 5খন কাৰ্ড, 4জন ভাই। এইবিলাক আমি সম্পূৰ্ণ দিব পৰা নাই। অসম চৰকাৰে আমাক আমাৰ বুধত 71টা টাৰ্গেট দিছে। এই 71টা টাৰ্গেটত আমি সবাকে ফিল আপ কৰিব পৰা নাই। গতিকে আমি অসম চৰকাৰক অনুৰোধ কৰোঁ যে অসম চৰকাৰে আমাক পৰ্যাপ্ত পৰিমাণে আমাক অৰুণোদয় ফৰ্ম দিয়ক, আমি সবাকে বিতংভাৱে পৰিচালনা কৰি দিম। বাড়ি শোলমারি প্রথম খণ্ড। আচ্ছা, আপনি অরুণোদয় আঁচনিটো পাইছে? পাইছে। ইয়াৰ কাৰণে আপোনাক কিবা কাৰো কোনোবাই পইচা খুজিছে? পইচা কাম চাই নাই, পইচা খুজিও নাই, আমার দেইও নাই। এলে কথা মিছে, মানে আপনার যোগ্যতার ভিত্তিতে আপনাক দিয়া হয়েছে? হ্যাঁ, যোগ্যতা মতনই দিছে। হ্যাঁ, দিছে না? শোলমারি পাডন আমার ঘর। অরুণোদয় আমাক ফর্ম দিছে কিন্তু পয়সা খোঁজে নাই। হ্যাঁ, যোগ্যতার ভিতরে আমাক দিছে কিন্তু পয়সা চাই নাই। পয়সা চাই নাই, কোনো আপনার পৰা পয়সা বিচৰা নাই? না, বিচার আমার পৰা পয়সা বিচৰা নাই। মানে আপুনি পয়সা নিদিয়াকৈ আপুনি যোগ্যতাৰ ভিত্তিত পাইছে? হ্যাঁ, অৰুণোদয় পাইছো। মোর স্বামী নাই, আর বিধবা লোক বলে সবাই পাইছে। আর এটা মিছা কথা দুর্নাম দিছে যে 500 টাকা করে টাকা তো নিছে, মেলা মানুষ নিছে, কিন্তু নেয় নাই, আমার কাছে নেয় নাই।